দোস্ত আসসালামু আলাইকুম বা হিন্দু দাদাদের কারণে নমস্কাৰ। মই আজি আকৌ আহিলোঁ ব্ৰহ্মপুত্ৰৰ কাষত ব্ৰহ্মপুত্ৰৰ দৃশ্যখন দেখাবৰ কাৰণে। আপোনালোকে চাই থাকক, মই দেখাই আছোঁ। এইখনেই হ'ল ব্ৰহ্মপুত্ৰ নদী। আৰু চাওক, এই ব্ৰহ্মপুত্ৰ নদীয়ে মানে মানুহক কোনো দয়াময়া নাচায়। চাওক, ইয়াত আমি 3 দিন আগত চাই গৈছোঁ। ইয়াত এখন ঘৰ আছিল আৰু এইফালে এটা আছিল। এটা ঘৰ মানে এই ব্ৰহ্মপুত্ৰত গুচি গৈছে, মানে ঘৰটো ল'ব পৰা নাই। মানে দিনত কাম চাম কৰি পেলাই ৰাতি টোপনিতে আহিছে আৰু এটা ঘৰ লৈ গৈছে ব্ৰহ্মপুত্ৰত। আৰু এটা আছিল, মানে আজি ভাঙিল আৰু ঘৰটো ভাঙিছে আজি। এই গাড়ীখনত ঘৰটো লৈ যাই আছে ভাঙি পেলাই। চাওক, আৰু আপোনালোকে এটা বস্তু চাব, মানে ব্ৰহ্মপুত্ৰ নদীখন কেনেকৈ ভাঙি গৈ আছে। মানে ইয়াত অলপ চলপ নাভাঙে, মানে যোনখন ঠাইত ভাঙি থাকে, মানে 1 কাটা 2 কাটা মাটি একবাৰে এনেকৈ লৈ পেলাই বহি যায় তলত। চাওক কেনেকৈ মানে পানীৰ স্পীডটো কিমান পৰিছে। চাওক আপোনালোকে একবাৰ ভালদৰে চাই লওক। মানে পানীটো আহি পেলাই এনেকৈ ঘূৰি থাকে, ঘূৰি থাকোঁতে মাটিখন একদম বহি যায় তলত। তো আপোনালোকে ভাবিব পাৰে যে কালি যিখন ঠাইত মানে মই গৈছিলোঁ সেইখন ঠাই এইখন নহয়, এইখন আৰু বেলেগ গাঁও। মানে এইখন গাঁৱৰ নাম হ'ল মুন্দিয়া, ডিষ্ট্ৰিক্ট ধুবুৰী, থানা ফকীৰগঞ্জ। এইখনত আজি ভাঙি আছে। চাওক, মুন্দিয়া গাঁওখন আজি ভাঙি লৈ যাই আছে ব্ৰহ্মপুত্ৰত। চাওক, এইফালেও ঘৰ আছিল, মানে এই ঘৰটো মানে ইয়াতে মানে ভাঙবা পৰা নাই, মানে ব্ৰহ্মপুত্ৰত লৈ গৈছে। ইফালে এখন আছিল, ইফালে এখন আছিল, মানে দুফালে 2টা ঘৰ আছিল। 2খন ঘৰে মানে ব্ৰহ্মপুত্ৰত লৈ গৈছে। আৰু এইফালে কেনেকৈ ভাঙিছে আমি দেখাই আছোঁ। মানে নদীটো এনেকৈ কৰি ভাঙি গৈ আছে, মানে চিধা নাই, একদম তেৰা বেৰা হৈ পেলাই ভাঙি গৈ আছে। আৰু মানে এনেকৈ ছিষ্টেমত ভাঙি আছে, মানে দুখীয়া আৰু ধনী নাচায় এই ব্ৰহ্মপুত্ৰখন। একো দয়াময়া নাই। চাওক কি ক'ম আমি, মানে মই চৰকাৰৰ কাষত এইখানেই আবেদন জনাইছোঁ, আপোনালোকে আহক, ব্ৰহ্মপুত্ৰখন বান্ধি দি যাওক। মই 2টা হাতত আৰু ভৰিত ধৰি কৈছোঁ, আপোনালোকে আহক, মানে ব্ৰহ্মপুত্ৰটো কিবা কিবি কৰি ৰক্ষা কৰি থৈ যাওক। আপোনালোকে আহক আপোনালোকে। আৰু এইফালে চাওক, আমি গৈ আছোঁ কেনেকৈ ভাঙিছে। এইফালেও ঘৰ আছিল, মানে ইয়াত যিবিলাক মানুহ বসবাস কৰি আছে চব দুখীয়া মানুহ। মানে এইবিলাক মানুহ চৰ অঞ্চলত থাকে নহয়, মানে গাঁও অঞ্চলীয়া মানুহ ইমান মানে বুজাও নাপায়, মানে ইমান শিক্ষিতও নহয়। তথাপি ইয়াত মানে অলপ চলপ কিবা কিবি কৰি বসবাস কৰি আছে, কিন্তু এতিয়াই ৰক্ষা নাই। এতিয়াই মানে গেল, ব্ৰহ্মপুত্ৰত গেল, এনে দুখীয়া আৰু দুখীয়া হৈ গেল। ইয়ে হ'ল ব্ৰহ্মপুত্ৰৰ অৱস্থা। চাওক আপোনালোকে ব্ৰহ্মপুত্ৰৰ দৃশ্যখন চাওক আপোনালোকে। মই 3-4 দিন আগত আহিছিলোঁ, কমচে কম ইয়াৰে পৰা 1.5 কিলোমিটাৰ এইফালেদি ৰাস্তা আছিল, কিন্তু এই 3 দিনৰ মাজত চাওক ক'ৰ ৰাস্তা ক'ত পৰি গৈছে। মানে ৰাস্তাটো এতিয়া ব্ৰহ্মপুত্ৰৰ মাজত পৰি গৈছে, আৰু এইফালে যিবিলাক ঘৰ আছিল চব ভাঙি লৈ গৈছে। আৰু ইয়াত আছে, কাষতে আছে এখন 2খন ঘৰ, মানে ভাঙি আছে, লাহে লাহে বেলেগ জেগাত ল'ব, সেইকাৰণে ভাঙি আছে লাহে লাহে। কিন্তু তথাপিও ভাঙা থকা অৱস্থাতেও মানে মাটিখান যেনেকৈ ব্ৰহ্মপুত্ৰত ভাঙি লৈ যাই আছে, কিন্তু ঘৰবিলাক ল'ব নোৱাৰে, মানে ব্ৰহ্মপুত্ৰত গৈ আছে এনেকৈ ভাঙি চাঙি। তো মই এইখানেই আবেদন জনাইছোঁ, মানে আমাৰ ৰকিবুল হাছানক, মানে ডাঙৰীয়াক কৈ আছোঁ, আপুনি ধুবুৰী ডিষ্ট্ৰিক্টত আহক। মানে ধুবুৰী ডিষ্ট্ৰিক্টৰ মুন্দিয়া গাঁওখন কেনেকৈ কৰি ব্ৰহ্মপুত্ৰত ভাঙি লৈ যাই আছে, আপোনালোকে আহক, চাই যাওক আৰু ব্ৰহ্মপুত্ৰখন বান্ধি থৈ যাওক। আৰু ইয়াতে মানে যিবিলাক মানুহৰ মানে ঘৰবিলাক ভাঙি লৈ গৈছে ব্ৰহ্মপুত্ৰত, মই চৰকাৰৰ কাষত আবেদন জনাইছোঁ, আকৌ কৈ আছোঁ, 2টা ভৰিত ধৰি কৈ আছোঁ, হাতত ধৰি কৈ আছোঁ, আপোনালোকে আহক, ব্ৰহ্মপুত্ৰখন বান্ধি দি যাওক। আৰু ইয়াতে কেনেকৈ এতিয়া থাকিব, ক'ত থাকিব, কি কৰিব নকৰিব, ইয়াতৰ মানে মূৰত কাম নিদিয়ে এতিয়া। আপোনালোকে আহক, কিবা কিবি কৰি, মানে গাঁৱৰ মানুহবিলাক অলপ সহায় কৰি আছে। আপোনালোকেও সহায় কৰক। মানে যিবিলাক ঘৰ, মানে যিবিলাক গাঁৱৰ মানুহবিলাক ব্ৰহ্মপুত্ৰত ভাঙি লৈ গৈছে, এইবিলাক মানুহক কিবা কিবি কৰি সহায় কৰি দিয়ক আপোনালোকে। তেনেহ'লে এইবিলাক মানুহে কিবা কিবি কৰি মানে জীয়াই থাকিব পাৰিব, নহ'লে ইয়াতে জীয়াই নাথাকে। মানে ক'ত কেনেকৈ কৰি থাকিব, কেনেকৈ বসবাস কৰিব, মানে একো নাই। ব্ৰহ্মপুত্ৰত চব লৈ গৈছে, মানে নাই বুলি একো নাই, এনেকৈ হৈ গৈছে। এতিয়া খালি মানুহটো জীয়াই আছে ইয়াতে, এনেকৈ কৰি আহক আপোনালোকে। মানে ইয়াতে এতিয়া
বহি বহি কান্দি আছে যে আমাৰ ইমান দুখীয়া মানুহ আমি চৰ অঞ্চলত গাঁৱলীয়াত থকা মানুহ আমি অলপ চলপ কিবা কিবি কৰি আমি ব্ৰহ্মপুত্ৰত কাষত বসবাস কৰি আছোঁ কিন্তু এতিয়া ব্ৰহ্মপুত্ৰত ভাঙি লৈ গৈছে আমি কি কৰোঁ নকৰোঁ ইহঁতৰ মূৰত কাম নিদিয়ে এতিয়া এনেকৈ কৰি আছে চ' এই ভিডিঅ'টো এইখানেই আছিল আজি বেছি ডাঙৰ নকৰোঁ আৰু আপোনালোকে যিজনে য'ৰ পৰা চাই আছে এই ভিডিঅ'টো বেছি বেছি কৰি শ্বেয়াৰ কৰি দিয়ক যাতে অসমৰ মানুহবিলাক চব চাব পাৰে ক'ত কেনেকৈ কৰি ভাঙি আছে ব্ৰহ্মপুত্ৰত চৰকাৰেও যাতে চাব পাৰে আপোনালোকে আহিব পাৰে ইয়াত আহি পেলাই কিবা কিবি কৰি সহায় কৰি থৈ যাওক আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব মাৰি দিব আৰু মোৰ এটা পেজ আছে আপোনালোকে পেজটো ফ'ল' কৰি দিব মই এনেকৈ কৰি ডেইলি নতুন নিউ ভিডিঅ' দি থাকিম থেংক ইউ